আজি আমি ক্লাছ 12ৰ মেথমেটিক্সৰ 2026ৰ পেপাৰখন ছল্ভ কৰিবলৈ লৈছোঁ। আহা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত তোমালোকক 1ৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, ইফ a is equal abc and b is equal 1 to 3, then find the total number of relations from the set a to b. মানে তোমাক a সেটটো তিনিটা এলিমেণ্ট দিয়া আছে, b সেটটো তিনিটা এলিমেণ্ট দিয়া আছে। তোমাক সুধিছে যে a সেটটোৰ পৰা b সেটলৈ আমি টোটেল নাম্বাৰ অফ ৰিলেশ্যন কেইটা বনাব পাৰিম। ইয়াত তোমালোকৰ এটা একদম চিম্পল ফৰ্মুলা এটা আছিলে, যদি a সেটটোত mটা এলিমেণ্ট থাকে আৰু b সেটটোত যদি nটা এলিমেণ্ট থাকে, তেতিয়াহ'লে টোটেল নাম্বাৰ অফ ৰিলেশ্যন ফ্ৰম a to b কেইটা বনিব, 2 to the power mnটা। জাষ্ট মাল্টিপ্লাই কৰি দিলে হ'ল। আমাৰ এই কেছটোত কি আছে, a সেটটোত তিনিটা এলিমেণ্ট আছে আৰু b সেটটোত তিনিটা এলিমেণ্ট আছে। তেতিয়াহ'লে টোটেল নাম্বাৰ অফ ৰিলেশ্যন আমি কেইটা বনাব পাৰিম, 2 to the power 9টা, মানে 3 into 3 9 হৈ যাব। আৰু ইয়াক ছল্ভ কৰিলে তুমি পাবা 5 1 2। ঠিক তেনেদৰে তাৰ বি নাম্বাৰ কুৱেশ্যনত তোমালোকক দিছে আই কেপ ডট এইকেইটা তোমালোকে ছল্ভ কৰি মেলি তোমালোকে লিখিব কি ওলাব সেইটো সুধিছে। মানে এতিয়া তোমালোকে ট্ৰিক্স এটা চোৱা, আই কেপ ডট এনেকৈ তুমি চাৰ্কল এটা ড্ৰ কৰি ল'বা, আই জে কে এনেকৈ লিখি ল'বা। তাৰপিছত তুমি আই কেপ ডট জে কেপ কৰিলে আমি কেম ক্ৰছ প্ৰডাক্ট কৰিলে যিটো থাকি যায় সেইটো কে কেপ, আকৌ জে কেপ ক্ৰছ কে কেপ কৰিলে কি পাবা, আই কেপ। তেনেকৈ মানে যদি এণ্টি ক্লক ৱাইজ ঘূৰা তেতিয়াহ'লে তোমালোকৰ যিটো থাকি যায় সেইটো লিখি দিবা, আৰু যদি ক্লক ৱাইজ ঘূৰি দিয়া তেতিয়াহ'লে তোমাৰ জাষ্ট মাইনাছ এটা আহি যাব। যেনেকৈ চোৱা, আই কেপ ক্ৰছ কে কেপ এনেকৈ যদি ক্লক ৱাইজ ঘূৰি দিয়া তেতিয়া তোমাৰ কি আহি যাব, সেই মাইনাছ চাইনটা আহি যাব। আই কেপ ক্ৰছ কে কেপ মানে কি হ'ব, জে কেপ হ'ব লাগিছিলে, খালি মাইনাছ এটা আহি যাব, মাইনাছ জে কেপ। আৰু তোমাৰ যদি কোৱা এনে জে কেপ ক্ৰছ কে কেপ এণ্টি ক্লক ৱাইজ গ'লে প্লাছ আই কেপে হ'ব ডাইৰেক্ট। এতিয়া আহোঁ ইয়ালৈ আহোঁ, এইটো জাষ্ট কনচেপ্ট এটা আছিলে। আৰু ডট প্ৰডাক্টটো তোমালোকে জানাই, ডট প্ৰডাক্ট মানে কি, জাষ্ট এ ভেক্টৰ ডট বি ভেক্টৰ মানে কি, ক্লাছ 11ত পাই আহিছে তোমালোকে, মেগনিটিউড অফ এ ভেক্টৰ মেগনিটিউড অফ বি ভেক্টৰ কছ থিটা। থিটা মানে কি, দুটা ভেক্টৰৰ মাজৰ এংগলটো। তেতিয়াহ'লে আমি প্ৰথম ভেক্টৰ যিটো ছল্ভ কৰিব দিছে আমি ব্ৰেকেটৰ ভিতৰকেইটা কৰোঁ, জে কেপ ক্ৰছ কে কেপ, আই কেপ ক্ৰছ কে কেপ আৰু আই কেপ ক্ৰছ জে কেপ। এতিয়া চোৱা, জে কেপ ক্ৰছ কে কেপ মানে কি হ'ব, জে কেপ ক্ৰছ কে কি থাকি গ'ল, আই কেপ থাকি গ'ল। আৰু কেনেকৈ ঘূৰিছোঁ, এণ্টি ক্লক ৱাইজ, তাহলে প্লাছেই হ'ব আই কেপ। আই কেপ ক্ৰছ কে কেপ, আই কেপ ক্ৰছ কে কেপ ক্লক ৱাইজ ঘূৰিছোঁ, মাইনাছ এটা আহিব, কি থাকি গ'ল, জে কেপ থাকি গ'ল, মাইনাছ জে কেপ। আই কেপ ক্ৰছ জে কেপ, আই কেপ ক্ৰছ জে কেপ কি থাকি গ'ল, কে কেপ থাকি গ'ল, এণ্টি ক্লক ৱাইজ ঘূৰিছোঁ, তেতিয়াহ'লে কে কেপে হ'ব। আৰু আমি জানো যে দুটা যদি কম্পনেণ্ট আমি ডট প্ৰডাক্ট কৰোঁ তেতিয়াহ'লে এনচাৰ 1 হয়, কাৰণ দুটা মাজৰ এংগলটো কি, 0, আৰু কছ থিটা মানে কি হয়, 0 হয় আমাৰ। আৰু সিহঁতৰ মেগনিটিউড কি থাকে, 1 থাকে। সেইটো কাৰণে আমি মেগনিটিউড অফ আই ভেক্টৰ স্কোৱাৰ মানে 1 পাবা, 1 স্কোৱাৰ 1। মনত ৰাখি ল'বা, আই কেপ ডট আই কেপ, জে কেপ ডট জে কেপ, কে কেপ ডট কে কেপ, এইবোৰ গোটেইবোৰৰ ভেলু কি হয়, 1 1 হয়। আই কেপ ডট আই কেপ 1, জে কেপ ডট আই কেপ 1, কে কেপ ডট কে কেপ 1, ইজুকেল প্লাছ মাইনাছ গুচি যাব, 1 পাবা। হৈ গ'ল, একদম চিম্পল। তাৰপিছত আহিলে হোৱাট আৰ দ্য ডাইৰেকশ্যন কচাইন্স অফ এক্স এক্সিছ, মানে এক্স এক্সিছৰ ডাইৰেকশ্যন কচাইন কি সুধিছে। আমি যিকোনো এটা লাইনৰ ডাইৰেকশ্যন কচাইন কেনেকৈ উলিয়াওঁ, লাইনডালে এক্স এক্সিছৰ লগত কিমান এংগল কৰিছে, ৱাই এক্সিছৰ লগত কিমান এংগল কৰিছে, জেড এক্সিছৰ লগত কিমান এংগল কৰিছে, সেইকেইটাৰ ওপৰত ডিপেণ্ড কৰে। আমি ধৰি লৈছোঁ এটা জেনেৰেল লাইন, জেনেৰেল লাইনে এক্স এক্সিছৰ লগত আলফা এংগল কৰিছে, ৱাই এক্সিছৰ লগত বিটা এংগল কৰিছে, আৰু জেড এক্সিছৰ লগত গামা এংগল কৰিছে। তেতিয়াহ'লে ডাইৰেকশ্যন কচাইনবোৰ কি হ'ব, এল ইজুকেল কছ আলফা, এম ইজুকেল কছ বিটা, এন ইজুকেল কছ গামা। এতিয়া আমাক সেই লাইনডালে কি বুলি কৈছে, এক্স এক্সিছ বুলি কৈছে, মানে আমাক এক্স এক্সিছডালৰে ডাইৰেকশ্যন কচাইন উলিয়াব বুলি কৈছে। এতিয়া ডাইৰেকশ্যন কচাইন এক্স এক্সিছে নিজৰ লগতে কিমান এংগল কৰে, 0 ডিগ্ৰী, তাহলে কছ 0। ৱাই এক্সিছৰ লগত কিমান কৰে, 90 ডিগ্ৰী, কছ 90। জেড এক্সিছৰ লগত 90 ডিগ্ৰী, কছ 90। একদম চিম্পল আছিলে। এতিয়া আমি আহোঁ ডিলে। ডি তোমালোকৰ এইটো ITF চেপ্টাৰটোৰ পৰা আহিছে, ইনভাৰ্ছ ট্ৰিগনমেট্ৰিক ফাংচন। ফাইণ্ড দ্য প্ৰিন্সিপাল ভেলু অফ চাইন ইনভাৰ্ছ এইটো। ইয়াৰ তোমালোকৰ ডিৰ চলিউশ্যন। ডিত তোমালোকে কি দিছে, চাইন ইনভাৰ্ছ চাইন 3π/5। আমি সদায় যেতিয়া কিবা এটা ইনভাৰ্ছ ট্ৰিগনমেট্ৰিক ফাংচনৰ তোমালোকে প্ৰিন্সিপাল ভেলু উলিয়াবা, তাক সদায় তোমালোকে ৱাই বুলি ধৰি ল'বা, ৱাই বা থিতা বুলি ধৰি ল'বা। লেট ৱাই ইজুকেল চাইন ইনভাৰ্ছ চাইন 3π/5। এতিয়া ৱাই ইজুকেল চাইন ইনভাৰ্ছ আৰু চাইন কেঞ্চেল হৈ গ'লে কি হৈ যাব, 3π/5। খালি এইটো এনচাৰ কি হয়, ভুল হয়। কাৰণ কেলে, আমি জানো যে চাইন ইনভাৰ্ছ এক্সৰ ভেলু ক'ত লাই কৰে, -π/2 আৰু π/2ৰ ভিতৰত, ক্ল'জ ব্ৰেকেট, মানে -90 ডিগ্ৰী আৰু +90 ডিগ্ৰী ভিতৰত হ'ব লাগিব, যিটো আমাক চাইন ইনভাৰ্ছে যিটো ভেলু দিয়ে সেইটো এই দুটা ৰেঞ্জৰ মাজত থাকিব লাগিব। খালি আমাৰ এইটো 3π/5, এই ভেলুটো -π/2 আৰু π/2 ভিতৰত আছে জানো, নাই। সেইটো কাৰণে আমি ডাইৰেক্ট চাইন ইনভাৰ্ছৰ চাইন নাইকিয়া কৰি দিব নোৱাৰোঁ। যেতিয়া এনেকুৱা ধৰণৰ কণ্ডিশ্যন আহি যায়, যেতিয়া চাইন ইনভাৰ্ছৰ চাইন ডাইৰেক্ট কাটি দিলে সেই ভেলুটো যিটো আমি ভেলু পাওঁ চাইন ইনভাৰ্ছৰ, সেই ভেলুটো যদি চাইন ইনভাৰ্ছৰ ৰেঞ্জৰ ভিতৰত নপৰে, তেতিয়া আমি কি কৰি দিওঁ, আকৌ এগেইন তুমি ৱাই ইজুকেল চাইন ইনভাৰ্ছ চাইন 3π/5 সেইটো তোমালোকে ধৰি ল'বা। তাৰপিছত কি কৰিবা, এতিয়াতো কাটি দিলে আমাৰ নহ'ব, আমি গম পালোঁ যেতিয়া আমি চাইন ইনভাৰ্ছ কাটি দিলোঁ কি হৈ যায়,
সেইটো -π/2 আৰু π/2 ভিতৰত লাই নকৰে। সেইটো কাৰণে আমি কি কৰি দিবা, যিটো তলত নাম্বাৰ থাকে 5 আছে দিছানে, সেইটোৰ পৰা ওপৰটোত মিলাবলৈ চাবা। মানে এতিয়া তুমি 5π - 2π দিছানে, 5π - 2π কৰিলে আমি কি পাওঁ, 3π পাওঁ। তেনেকৈ তুমি মিলাব চাবা। ধৰিলো তলত 7 আছিলে, তেতিয়া তুমি কি কৰিলা হয়, 7π - 4π কৰিলা হয়, তেতিয়াহ'লে কি পালা হয়, 3π পালা হয়। তেনেকৈ তলৰ নাম্বাৰটো যিটো ডিন'মিনেটৰ নাম্বাৰ সেইটোক তোমালোকে মন দিবা, তলত যিটো থাকে সেইটো লগত মিলাবলৈ চাবা। কাৰণ কেলে, আমি যেতিয়া ডিন'মিনেটৰ ছেপাৰেট কৰি দিওঁ তেতিয়াহ'লে আমাৰ এনচাৰ দুটা পাই আহে, মানে সেইকাৰণে আমি তলত অলপ মিলাবলৈ চাওঁ মানে। তলত যদি ধৰিলো ওপৰত 2π থাকিলে তলত 4π থাকে, তেতিয়াহ'লে 4π - 2π কৰিবা, তেতিয়া 4 4 কাট খাই যাব, তেনেকুৱা মানে। ইয়াত আমাৰ কি আছে, 3π/5 আছে, তেনেকৈ কি কৰিলো, তলত 5 আছে কাৰণে 5π পৰা কি মাইনাছ কৰিলে 3π পাম, 2π। 5π - 2π কৰিলে 3π পাম। এতিয়া আমি ডিন'মিনেটৰ ছেপাৰেট কৰি দিওঁ, 5π এইটো যদি আমি ছেপাৰেট কৰি দিওঁ কি যাব, 5 5 কেঞ্চেল আউট, পাই থাকি যাব, পাই থাকি গ'ল। আৰু এইটো যদি ছেপাৰেট কৰি দিওঁ 2π/5 থাকি যাব। এতিয়া আমি জানো ASTC ৰুলৰ মতে কি হ'ব, 0π/2 পাই। আমি যদি sin π - থিটা কওঁ কি পাওঁ, sin থিটা পাওঁ, কাৰণ ছেকেণ্ড কোৱাৰ্ডিনেটত কি হয়, চাইন পজিটিভ। তেতিয়াহ'লে sin π - থিটা, থিটা ভেলু কি 2π/5, sin π - থিটা sin থিটা। আৰু এতিয়া চাইন ইনভাৰ্চ আৰু চাইন কাটি দিয়া, এতিয়া তোমালোকে কি পাবা, 2π/5 সেইটো 72 ডিগ্ৰী চামথিং তেনেকুৱা হয়। সেইটো কিহৰ ভিতৰতে পৰিছে, -90 ডিগ্ৰী আৰু +90 ডিগ্ৰী ভিতৰতে পৰিছে। বুজি পালা? আকৌ এবাৰ কৈছোঁ, যেতিয়া তোমালোকক প্ৰিন্সিপাল ভেলু উলিয়াবলৈ দিব, তোমালোকে তাক সদায় y বুলি ধৰি ল'বা। y বুলি ধৰি তোমালোকে চাইন ইনভাৰ্চৰ চাইন যদি গৈ থাকে আঁতৰাই দিবা, যিটো ভেলু পাবা সেইটোৱে তোমালোকৰ, যদি ৰেঞ্জটোত লাই কৰে সেইটোৱে তোমালোকৰ এনচাৰ হ'ব। যদি ৰেঞ্জটোত লাই নকৰে তেতিয়াহ'লে তুমি আকৌ ধৰি ল'ব লাগিব, ধৰি মেলি তোমালোকে ডিন'মিনেটৰটো চাই মাইনাছ প্লাছ কৰি তোমালোকে কেঞ্চেল কৰি এনেকৈ তুমি কৰিব লাগিব। এই কথা মনত ৰাখিবা, লাই কৰে নে নকৰে, ৰেঞ্জত লাই কৰিলেহে তোমালোকৰ এইটো এনচাৰ হ'ব। হৈ গ'ল, এইটো 1 নম্বৰ। তোমালোকে ইমান কৰিব নালাগে, মই বহুতেই কৰি দিলোঁ, মই তোমালোকক বুজাবলৈ কাৰণে কৈছোঁ। এতিয়া তোমালোকে আহিলোঁ ইত কি কৈছে চোৱা, লেট A be a square matrix of order 3/3 and determinant of A কিমান দিছে, 7 দিছে। ফাইণ্ড দ্য ভেলু অফ ডিটাৰমিনেণ্ট অফ এডজইণ্ট অফ A। এই তোমালোকৰ নম্বৰ কুৱেশ্যনটো একদম চিম্পল ফৰ্মুলা এটা আছিলে, ডিটাৰমিনেণ্ট অফ এডজইণ্ট অফ A। ইয়াৰ একদম চিম্পল ফৰ্মুলা, ডিটাৰমিনেণ্ট অফ A to the power n - 1। ইয়াত n মানে কি, অৰ্ডাৰ অফ দ্য মেট্ৰিক্স A। তাহলে এই ফৰ্মুলাটো পুট কৰিলে হ'ল। আমাৰ কেছত অৰ্ডাৰ অফ দ্য মেট্ৰিক্স A মানে কি, 3। A টো 3/3 মেট্ৰিক্স আছিলে, ইয়াৰ অৰ্ডাৰ কি হ'ব, 3। আৰু আমাক ডিটাৰমিনেণ্ট অফ A দিয়া আছিলে 7 বুলি। তাহলে ইয়াৰ একদম চিম্পল ফৰ্মুলা আমাক উলিয়াব দিছে কি, ডিটাৰমিনেণ্ট অফ এডজইণ্ট অফ A। তাত ডিটাৰমিনেণ্ট অফ এডজইণ্ট অফ A ফৰ্মুলা কি আছিলে, ডিটাৰমিনেণ্ট অফ A to the power n - 1। ডিটাৰমিনেণ্ট অফ A ৰ ভেলু কিমান, 7। অৰ্ডাৰ কিমান, n মানে কি, অৰ্ডাৰ অফ দ্য মেট্ৰিক্স কিমান, 3। 3 - 1 কি হৈ যাব, 2। 7 স্কুৱাৰ 49। চিম্পল।